নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ডামাকাটাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোৱাকালি কেৱল আমাৰ অসমত পলিটিক্স যোৱাকালি আমাৰ অসমৰ সংবাদ মাধ্যম কেৱল গৌৰৱ গগৈ ডাঙৰীয়াৰ SIT ৰিপৰ্টেৰে ভৰি আছিলে। আৰু তাৰ কাৰণে আজিৰ খবৰ কেইটা যুগুত কৰোঁতে মোৰ যথেষ্ট কষ্ট হৈছে। বহুখিনি খবৰ বাছনি কৰিব লগা হৈছে, কিয়নো আপোনালোকে নিশ্চয় যোৱাকালি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ সকলোবিলাক তথ্য লাভ কৰিলে। একেখিনি খবৰকে যদি আজি ৰিপিট কৰোঁ আপোনালোকৰ শুনি ভাল নালাগিব। তো তাৰ কাৰণে আপোনালোকক আজি বহুকেইটা ফ্ৰেছ খবৰ দিম, যিকেইটা যোৱাকালি খবৰৰ সৈতে অকণোৱেই মিল নাথাকিব। দুই এটা খবৰ মিল আছে, কিন্তু সকলোবিলাক খবৰ আজি ফ্ৰেছ যেন অনুভৱ কৰিব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। তো কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে কেন্দ্ৰীয় বাজেট ঘোষণা কৰিছে। তো বাজেট অধিৱেশন চলি থকাৰ মাজতেই এতিয়া খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতবৰ্ষৰ খনিজ পদাৰ্থসমূহ উদ্ধাৰ কৰিবৰ কাৰণে এতিয়া প্ৰায় ৭,২৮০ কোটি টকা ইনভেষ্ট কৰিব বুলি জনাইছে। মানে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক খনিজ পদাৰ্থ আছে সেই খনিজ পদাৰ্থসমূহ উদ্ধাৰ কৰিবৰ কাৰণে ৭,২৮০ কোটি টকা ইনভেষ্ট কৰিব ভাৰত চৰকাৰে। আমাৰ অসমতো বোলে চূণশিল আছে, আমাৰ অসমতো বোলে বহুতো প্ৰয়োজনীয় এনেকুৱা ধৰণৰ খনিজ পদাৰ্থৰ উমান পোৱা গৈছে। তো সেই বস্তুবিলাক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষত ক'ত তেনে মূল্যৱান খনিজ পদাৰ্থ আছে সেইবিলাক অনুসন্ধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই ৭,২৮০ কোটি টকা খৰচা কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এয়াৰটেল কোম্পানীৰ ওপৰত। তো এয়াৰটেল কোম্পানীয়ে এতিয়া যথেষ্ট পৰিমাণৰ মুনাফা অৰ্জন কৰিছে বুলি খবৰ ওলাই পৰিছে। বিগত কেইবছৰমান ভোডাফোন আইডিয়া আৰু এয়াৰটেল কোম্পানীয়ে নন ষ্টপ লছৰ সন্মুখীন হ'ব লগা হৈছিলে। যেতিয়াই নেকি জিঅ' আহিলে তাৰ পাছত ভোডাফোন আইডিয়া আৰু এয়াৰটেলৰ ডাউনফল আৰম্ভ হ'বলৈ ল'লে। মানে এয়াৰটেল ভোডাফোন আৰু আইডিয়াৰ লোকচান হ'বলৈ ল'লে। কিন্তু এতিয়া এয়াৰটেলৰ যথেষ্ট পৰিমাণৰ লাভ হৈছে বুলি খবৰ ওলাই পৰিছে, কিয়নো জিঅ'ৰ সমান্তৰালভাৱে এয়াৰটেলৰো কিন্তু ছাবস্ক্ৰাইবাৰ যথেষ্ট পৰিমাণৰ বেছি। মানে জিঅ'ৰ যিমান চিম কাৰ্ড ব্যৱহাৰ কৰে তাৰ সমপৰ্যায়ৰ এয়াৰটেলৰ চিম কাৰ্ডো কিন্তু মানুহে ব্যৱহাৰ কৰে বৰ্তমান সময়ত। এতিয়া খবৰ ওলাই পৰিছে এয়াৰটেলৰ ওপৰত যে এয়াৰটেলে হেনো প্ৰায় ৬,৬৩১ কোটি টকাৰ বোলে মুনাফা অৰ্জন কৰিছে বুলি খবৰ ওলাই পৰিছে। গতিকে এয়াৰটেলে হয়তো ৰিচাৰ্জ প্লেনবিলাকৰ দামটো জিঅ'ৰ সমানো কৰিব পাৰে, কোনো সম্ভাৱনা নাই। গতিকে যিসকলে এয়াৰটেলৰ চিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লাভলীনা বৰগোহাঁইৰ ওপৰত। লাভলীনা বৰগোহাঁইয়ে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। পুনৰবাৰ লাভলীনা বৰগোহাঁইয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি খবৰ ওলাই পৰিছে। লাভলীনা বৰগোহাঁইৰ হৈ সুন্দৰকৈ লাইক এটা আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিবলৈ কিন্তু নাপাহৰিব। খবৰ লোৱা অনুসৰি পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা লাভলীনা বৰগোহাঁই। স্পেইনত সোণৰ পদক অৰ্জন কৰিছে লাভলীনা বৰগোহাঁইয়ে। ৭৫ কেজিৰ শাখাৰ বক্সিং এলিট ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত সোণৰ পদক জিকিবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁই। তো তেখেতৰ হৈ সুন্দৰকৈ এটা লাইক আৰু এটা কমেণ্ট কৰি থৈ যাবলৈ নাপাহৰিব, যাতে আপোনালোকে তেখেতক আৰু উৎসাহ দিয়ে, যাতে আৰু সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিন ক্ষেত্ৰৰ ওপৰত। তো জুবিন ক্ষেত্ৰৰ কাম এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। যোৱাকালি পাল্মি বৰঠাকুৰ অৰ্থাৎ জুবিনদাৰ ভগ্নীয়ে ফেচবুক মাধ্যমৰ জৰিয়তে তেখেতে দুখ প্ৰকাশ কৰিছে। তেখেতে কৈছে যে জুবিন ক্ষেত্ৰৰ কাম এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। জুবিন গাৰ্গক এতিয়া মানুহে এলাগী কৰিবলৈ লৈছে, মানে লাহে লাহে জুবিন গাৰ্গক পাহৰি গৈছে। তো সেই সময়তে গুৱাহাটীৰ এজন অটো চালকে যোৱাকালি ফেচবুকত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে, যিটো ভিডিঅ'ত তেখেতে কৈছে যে কলকাতাৰ পৰা
তেখেতে পেচেণ্ট লৈ আহিছিলে জুবিন ক্ষেত্ৰলৈ বুলি কলকাতাৰ পৰা জুবিন ক্ষেত্ৰ চাবৰ কাৰণে কেইজনমান মানুহ আহিছিলে পেচেঞ্জাৰ আহিছিলে আৰু সেই পেচেঞ্জাৰ কেইজন যেতিয়া নেকি জুবিন ক্ষেত্ৰত আহি উপস্থিত হয় তেতিয়া তেওঁলোকে দেখা পাইছে জুবিন ক্ষেত্ৰত সকলো ফালে কেৱল ধূলি ধূলি আৰু ধূলি সাফ চিকুণটো নাই মানে ভাল ব্যৱস্থাপনাও নাই বৰ্তমান সময়ত জুবিন ক্ষেত্ৰত আৰু সেই যুৱকজনে বিৰাটেই লাজ পাইছে কিয়নো যুৱকজনক কলকাতাৰ মানুহ কেইজনে কৈছে যে জুবিনক এনেকুৱা কিয় কৰিছে জুবিন ক্ষেত্ৰৰ অৱস্থা এনেকুৱা কিয় তেখেতলোকে কলকাতাৰ পৰা আহিছে জুবিন ক্ষেত্ৰ চাবৰ কাৰণে আৰু আহি দেখিছে চাৰিওফালে কেৱল ধূলি জুবিনদাৰ যি জুবিন ক্ষেত্ৰৰ যি নেকি কাম আৰম্ভ কৰা হৈছিলে সেয়া তেনেকৈ পৰি আছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে এতিয়া খবৰ আৰম্ভ কৰিবলৈ লৈছো পলিটিকেল জগতৰ বা যোৱাকালি আমাৰ অসমত যিবিলাক ঘটনা হৈ গৈছিলে সেই ঘটনাজৰ ওপৰত এতিয়া এটা খবৰ আপোনালোকক জনাই যাম এটা খবৰ লাই পৰিছে যোৱাকালি এছআইটিৰ ৰিপৰ্ট দাখিল কৰিলে এছআইটিৰ ৰিপৰ্টত বহুখিনি তথ্য উলাই পৰিছে গৌৰৱ গগৈৰ ওপৰত এতিয়া গৌৰৱ গগৈয়ে কৈছে যে তেখেতৰ ওপৰত যি এছআইটিৰ ৰিপৰ্ট দাখিল কৰিলে যি সংবাদমেলৰ আয়োজন কৰিলে মুখ্যমন্ত্ৰীয়ে হেয়া সি গ্ৰেডৰ এখন ফিল্ম আখ্যা দিছে গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ তথ্য প্ৰমাণ কৰিব নোৱাৰিলে যোৱাকালিৰ সংবাদমেলৰ জৰিয়তে তাৰ পাছতেই এতিয়া খবৰ উলাই পৰিছে যে বিজেপিৰ আইটি সেলে বলে বিভিন্ন ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰিবলৈ লাগিছে গৌৰৱ গগৈৰ যোৱাকালি এছআইটিৰ ৰিপৰ্ট সম্বন্ধে তো এই কথা উল্লেখ কৰিছে জিয়াউৰ ৰহমানে তেখেতে কৈছে যে আইটি সেলৰ কাৰবাৰটো চাওক মুখ্যমন্ত্ৰীৰ সংবাদমেল ফ্লপ হল সেইটো কভাৰ আপ কৰিবলৈ বিভিন্ন বিশিষ্ট ব্যক্তিৰ নামত মিছাকৈ টেমপ্লেট বনাই সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰি আছে অপ্ৰচাৰৰো এটা সীমা থাকে জিয়াউৰ ৰহমানে এই অভিযোগ উত্থাপিত কৰিছে বিজেপিৰ ওপৰত অসম বিজেপিৰ ওপৰত এই অভিযোগ উত্থাপিত কৰিছে আৰু তেখেতে কৈছে যে গৌৰৱ গগৈৰ ওপৰত যি নেকি সংবাদমেল আয়োজন কৰিছিলে এয়া সম্পূৰ্ণৰূপে ফ্লপ হল আৰু সেই সংবাদমেলক কভাৰ আপ কৰিবৰ কাৰণে এতিয়া বিজেপিৰ আইটি সেলে এনেকুৱা ধৰণৰ বেয়া কাম কৰিছে বুলি তেখেতে উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2026ত বাৰু কোনে চৰকাৰ গঠন কৰিব আপোনালোকৰ কি আইডিয়া হয় কমেন্ট সেকশনত জনাবচোন আপোনালোকৰ সিক্স সেন্সে কি কয় যে 2026 চনত আকৌ কোনে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ইন্ডিয়া টুডেৰ এটা সাৰ্ভেত প্ৰকাশ পাইছে যে 2026 চনত আমাৰ অসমত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব তেওঁলোকে এক্সিট পোল দাখিল কৰিছে আৰু কৈছে বিজেপিয়ে 73 খন আসন লাভ কৰিব অগপই 8 খন বিপিএফে 9 খন আৰু ইপিপিএলে 4 খন আসন লাভ কৰিব তাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটৰ যেনে কংগ্ৰেছে 27 খন লগতে এআইইউডিএফে 4 খন আৰু ৰাইজৰ দলে 1 আসন লাভ কৰিব বুলি ইন্ডিয়া টুডেৰ এটা সমীক্ষাত প্ৰকাশ পাইছে মানে ইন্ডিয়া টুডেৰ অনুসৰি 2026ত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব তো আপোনালোকে কি ভাবে কাৰ চৰকাৰ হ'ব 26ত কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে লখিমপুৰ বাসীৰ কাৰণে খবৰ লাই পৰিছে 2027 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন লখিমপুৰত অনুষ্ঠিত কৰিব বুলি যোৱাকালি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন লখিমপুৰত আয়োজন কৰা হ'ব আৰু খবৰ লাই পৰিছে লখিমপুৰৰ নাৰায়ণপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আয়োজন কৰিব বুলি খবৰ উলাই পৰিছে মানে জায়গাটো এতিয়ালৈকে এক্স্যাক্টলি ফিক্সড হোৱা নাই যে কোট মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আয়োজন কৰিব কিন্তু মানে খবৰ ওলাইছে আৰু ঘুনুঘানাকে যে নাৰায়ণপুৰত লখিমপুৰৰ নাৰায়ণপুৰত হ'ব পাৰে বুলি খবৰ ওলাইছে কিয়নো অসম সাহিত্য সভাও নাৰায়ণপুৰতে অনুষ্ঠিত কৰা হৈছিল নাৰায়ণপুৰত খুব সুন্দৰ এডোখৰ ঠাই আছে তাতে আয়োজন কৰা হৈছিল আমাৰ সাহিত্য সভাৰ অধিৱেশন গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনো তাতেই অনুষ্ঠিত কৰিব বুলি খবৰ ওলাই পৰিছে
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈৰ এছআইটিৰ ৰিপৰ্ট ৰাজহুৱা কৰিছে আৰু এছআইটিৰ ৰিপৰ্ট ৰাজহুৱা কৰাৰ পাছতেই এতিয়া ভাৰতৰ গৃহ বিভাগৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিছে বিভিন্ন বিশিষ্ট ব্যক্তিসকলে কৈছে যে 2014 চনৰ পৰাই এজন সাংসদে পাকিস্তানৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে পাকিস্তানৰ সৈতে সাংসদৰ পত্নীয়ে কাম কৰি আছে গতিকে ভাৰতৰ গৃহ বিভাগে এই কথা বতৰাবিলাক কিয় অনুসন্ধান কৰা নাছিলে বা গৃহ বিভাগৰ চকুত কিয় এতিয়ালৈকে গোটেই ঘটনাৰাজিবিলাক পৰা নাছিল মানে ঘটনাৰাজিবিলাক কিয় গৃহ বিভাগে গম পোৱা নাছিলে অসম চৰকাৰে এই সম্বন্ধে তদন্ত কৰিব লগা হ'ল কিন্তু গৃহ বিভাগে একোৱেই গম নেপালে এতিয়া অমিত শাহ ডাঙৰীয়াৰ ওপৰত বিভিন্ন বিশিষ্ট ব্যক্তিসকলে আঙুলিয়াইছে যে গৌৰৱ গগৈ যদি এনেকুৱা কাম কৰিব পাৰিছে তেনেহলে আন কিমানে এনেকুৱা কাম কৰি আছে তাৰ কোনো ঠিক নাই গতিকে আমাৰ ভাৰতৰ সিকিউৰিটিৰ ক্ষেত্ৰত এইটো এটা বৃহৎ প্ৰশ্নবোধক বা আমাৰ ভাৰতৰ সিকিউৰিটি সিস্টেমৰ ওপৰত এইটো এটা দুৰ্বলতা তো অমিত শাহ ডাঙৰীয়া দেৱে এই সম্পৰ্কত কি কয় নাজানো কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই ঘটনাটো এতিয়া গৃহ বিভাগৰ দায়িত্বত এৰি দিছে গৃহ বিভাগে এতিয়া এই সম্বন্ধে যি ব্যৱস্থা লয় লব গৌৰৱ গগৈৰ ওপৰত কিন্তু এতিয়ালৈকে গৌৰৱ গগৈক মানে এতিয়ালৈকে জেৰা কৰা হোৱা নাই এছআইটিয়ে যি অনুসন্ধান কৰিছিলে সেই অনুসন্ধানত এতিয়ালৈকে গৌৰৱ গগৈৰ ওপৰত জেৰা নাই চলোৱা বুলি খবৰ ওলাই পৰিছে আৰু এই কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কনফাৰ্ম কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে তো খবৰ ওলাই পৰিছে এছআইটিৰ ৰিপৰ্টৰ ওপৰত তো গৌৰৱ গগৈয়ে কৈছে যে আজি তেখেতে অসম সংবাদ মেলৰ আয়োজন কৰিছে তেখেতে আজি সংবাদ মেলৰ আগত গোটেই ঘটনাৰাজিৰ ওপৰত তেখেতে স্পষ্টীকৰণ দিব বুলি জনাইছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যি কেইটা পইণ্ট ইস্যু মানে দাঙি ধৰিছে যি কেইটা পইণ্ট আউট কৰিছে সেই পইণ্ট কেইটাৰ ওপৰত স্পষ্টীকৰণ দিব গৌৰৱ গগৈ আৰু আজি ৰাজীৱ ভৱনত তেখেতে গোটেই পইণ্টসমূহৰ ওপৰত স্পষ্টীকৰণ দিব বুলি জনাইছে গতিকে আজিও আমাৰ অসমৰ সংবাদ মাধ্যম তোলপাৰ লাগি থাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে এছআইটিৰ ৰিপৰ্টছৰ ওপৰতে এতিয়া গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক আছে পাকিস্তানৰ হৈ তেখেতে কাম কৰা বুলি উল্লেখ কৰিছে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহাও লাভ কৰিছে কাম কৰাৰ বাবদ এটা খবৰ লাই পৰিছে যে গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক আছে আলী তৌকি শেখৰ সৈতে আৰু আলী তৌকি শেখ হৈছে তেখেতে পাকিস্তানৰ এজন মেম্বাৰ যিজনে নেকি পাকিস্তানৰ প্ৰতিৰক্ষাৰ ওপৰত তেখেতে কাম কৰে মানে সিকিউৰিটিৰ ক্ষেত্ৰত তেখেতে বা আইন কিবা কিবি প্ৰণয়ন কৰাৰ ক্ষেত্ৰত তেখেতে কাম কৰে এটা কথাটো খবৰ ওলাই পৰিছে যে গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰিছিলে CDKN নামৰ এটা এজেন্সিৰ বাবে আৰু CDKN এজেন্সিৰ সৈতে বোলে সম্পৰ্ক আছে আলী তৌকি শেখৰ আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল যে এই CDKN নামৰ সংস্থাটোৱে বোলে গুজৰাট প্ৰকল্পত তেওঁলোকে কাম কৰিছিলে কিন্তু এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে একো তথ্য দাঙি ধৰা নাই বুলি খবৰো ওলাই পৰিছে এতিয়া সকলোবিলাক দিশ আপোনালোকক জনাব লাগিব ন কেৱল এটা দিশেইটো জনালে নহব সববিলাক খবৰটো আপোনালোকে গম পায়ে আছে কিন্তু এই খবৰবিলাকো আপোনালোকে জনাটো দৰকাৰ আছে তো তাৰ কাৰণে জনাইছো নিৰপেক্ষভাৱে কোনো এটা পাৰ্টিৰ ওপৰতে মই একো মন্তব্য আজিকালি দিয়াটো বন্ধ কৰি দিছো কাৰণ মানুহবিলাকে বেয়া পায় মোৰ ভিডিও কংগ্ৰেছেও চায় বিজেপিও চায় ৰাইজৰ দলেও চায় AIDFও চায় গতিকে কোনো এটা পাৰ্টিক টাৰ্গেট কৰি যেতিয়া মন্তব্য কৰি দিও বাকিবিলাকে বেয়া পায় তো সেই কাৰণে কৰা নাই নিউট্ৰেল হৈ খবৰ দিছো তো সববিলাকে জনাই গৈছো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে বিজেপি পাৰ্টিৰ তৰফৰ পৰা এছআইটিৰ ৰিপৰ্ট দাখিল কৰাৰ পাছতে এতিয়া কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অসমৰ বিভিন্ন স্থানত প্ৰায় 12,000 বিঘা মাটি আছে এই সম্পৰ্কত যোৱাকালি সংবাদ মেলত যেতিয়াই নেকি সাংবাদিকে প্ৰশ্ন সোধে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মোৰ 12,000 থাকক বা 24,000 বিঘাই মাটি নাথাকক কিয় সকলোবিলাক মাটি মোৰ বৈধ সকলোবিলাক সম্পত্তিৰ মোৰ তথ্য আছে গতিকে
যোনে যি তথ্য বিচাৰে সকলোবিলাক তথ্য দিবৰ কাৰণে সাজু আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু এবাৰ ভাবকচোন 12,000 বিঘা মাটি আপুনি ভোট দিয়ে আপুনি বিজেপিৰ সাপোৰ্টাৰ আপোনাৰ ওচৰত কি আছে এজন পলিটিচিয়ানৰ ওচৰত 12,000 বিঘা মাটি এটো কিন্তু এটা ভাবিব লগা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে এসআইটিৰ ৰিপৰ্টৰ ওপৰত তো এসআইটিৰ ৰিপৰ্টত কি তথ্য দাঙি ধৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে গুটেইখিনিটো হয়তো আপোনালোকে নিশ্চয় এতিয়া গম পাইছে যেনে আলী তৌকি শেখৰ হৈতে সম্পৰ্ক আছে গৌৰৱ গগৈৰ পত্নীৰ গৌৰৱ গগৈয়ে 13 বাৰকৈ পাকিস্তানলৈ গৈছিলে হেয়াই নহয় তাৰ লগতে গৌৰৱ গগৈৰ পত্নীলৈ আহে পাকিস্তানৰ পৰা দৰমহা এনেকুৱা বহুতো তথ্য দাঙি ধৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে তো গুটেইখিনি আপোনালোকক স্ক্ৰিনত মই দি দিছো আপোনালোকে ভালদৰে চাই থাকিব চাই লব যদি এতিয়ালৈকে গম নাপায় গুটেইখিনিৰ বিষয়ে মই আৰু আপোনালোকক জনাই নাথাকো কিয়নো আপোনালোকে নিশ্চয়কৈ সংবাদ মাধ্যমত গম পাইছে গতিকে গুটেইখিনিৰ বিষয়ে ডিটেইলছত আপোনালোকক কৈ নাথাকো স্ক্ৰিনত দি দিছো মেইন পইণ্ট কেইটা কৈ দিছো যে এজন পাকিস্তানী ব্যক্তিৰ সৈতে সম্পৰ্ক আছে গৌৰৱ গগৈৰ পত্নীৰ কিন্তু প্ৰমাণ এতিয়ালৈকে দিব পৰা নাই এইবিলাক একোটা মানে অভিযোগ ইয়াৰ ওপৰত তদন্ত হ'ব তাৰ পাছত যেতিয়া প্ৰমাণিত হ'ব তেখেতক এৰেষ্ট কৰিব তেখেতৰ ওপৰত কেছ মুকদ্দমা চলিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীসকলৰ কাৰণে গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীসকলে এতিয়াৰে পৰা তেওঁলোকৰ অটো ডেবিট সিস্টেমটো নন ষ্টপ চাই থাকিব পাৰিব ট্ৰেক কৰিব পাৰিব বুলি জনাইছে মানে আপোনালোকে যেনিবা কৰবাত কিবা এটা বস্তু ইএমআইত লবলৈ গল আপোনালোকৰ বেংকৰ পৰা পইচা কাটি থাকে নে নাথাকে তো সেই অটো ডেবিট সিস্টেমটো আপোনালোকে এতিয়াৰে পৰা ট্ৰেক কৰিব পাৰিব আৰু লগতে যি কোনো সময়ত কেনসেলো কৰিব পাৰিব বুলি জনাইছে মানে আপোনালোকৰ মোবাইলত যদি কোনোবাই অটো ডেবিট অন কৰি ৰাখে গুগল পে ফোন পে হেইটো আপোনালোকে ট্ৰেক কৰিব পাৰিব আৰু লগতে প্ৰয়োজন সাপেক্ষে কেনসেলো কৰিব পাৰিব বুলি জনাইছে গুগল পে ফোন পে ব্যৱহাৰকাৰীৰ কাৰণে এটোটা ভাল খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতেই যি সকল লোকে নেকি ঘৰ দুৱাৰ বনাই আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লৈ পৰিছে সিমেন্ট আৰু ৰডৰ দাম বলে যোৱা কালি হেনো কমিছে তো আপোনালোকে যদি ঘৰ বনাই আছে তেন্তে আপোনালোকে এতিয়া কম দামত সিমেন্ট আৰু ৰড ক্ৰয় কৰিব পাৰিব তো ক্ৰয় কৰক আৰু ঘৰ বনাওক এতিয়া সিমেন্ট আৰু ৰডৰ দাম কিয় কমিছে সেই সম্পৰ্কত সম্পূৰ্ণ তথ্য ওলোৱা নাই আৰু লগতে কিমান দাম কমিছে সেই সম্পৰ্কটো তথ্য ওলোৱাই পৰা নাই কিন্তু সিমেন্ট আৰু ৰডৰ দাম এতিয়া খুচুৰা বজাৰত যথেষ্ট পৰিমাণৰ কমি যোৱা দেখিবলৈ পোৱা গৈছে এইখিনিতে আকৌ আমাৰ সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে এতিয়া গাখীৰৰ দাম বলে কমিব খবৰ লোৱা অনুসৰি আমাৰ ভাৰতৰ সৈতে এতিয়া আমেৰিকাৰ কিছু চুক্তি স্বাক্ষৰ হৈছে আৰু যাৰ পাছতে এতিয়া খবৰ ওলাই পৰিছে 24 টকালৈকে গাখীৰৰ দাম কমি যাব আমাৰ ভাৰতে আমেৰিকাৰ সৈতে কিছু চুক্তি স্বাক্ষৰ কৰিছে আৰু আমেৰিকাৰ পৰা এতিয়া বহুতো কৃষিজাত সামগ্ৰী আহিব আৰু তাৰ কাৰণেও হয়তো সাগে গাখীৰৰ দামটো কমিব পাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিএসএনএল ইউজাৰ্ছ সকলৰ কাৰণে বিএসএনএল আপোনালোকক খুব সোনকালে আগ্ৰহ হ'ব এটা ধামাকা অফাৰ য'ত আপোনালোকে 65 দিনৰ এটা ৰিচাৰ্জ প্ল্যান লাভ কৰিব য'ত নেকি আপোনালোকে খুব কম দামতে ৰিচাৰ্জ প্ল্যানটো লাভ কৰিব বুলি জনাইছে ইয়াতে ফেসিলিটি থাকিব 65 দিনৰ ভ্যালিডিটি ভয়েস কলিং আনলিমিটেড 2GB ডাটা লাভ কৰিব লগতে 4G আৰু 3G ডাটা মানে হ'ব বুলি কৈছে মানে তেওঁলোকৰ 5G নাই বিএসএনএলৰ 3G আৰু 4G ডাটা আপোনালোকে 2GB ডাটাটো লাভ কৰিব 65 দিনৰ ভ্যালিডিটিৰ সৈতে খুব কম দামত এফৰ্ডেবল প্ৰাইজত উপলব্ধ হ'ব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে ৰেলত যাত্ৰা কৰা সিনিয়ৰ সিটিজেনছ সকলৰ কাৰণে ৰেলত যি সকল সিনিয়ৰ সিটিজেনে যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাই পৰিছে সিনিয়ৰ সিটিজেন সকলৰ এতিয়া ট্ৰেইনৰ টিকটৰ ভাড়া 50% লৈকে ৰেহাই হ'ব বুলি খবৰ ওলাই পৰিছে যি সকল নেকি মেল সিনিয়ৰ সিটিজেন থাকিব তেওঁলোকক 40% ৰেহাই প্ৰদান কৰিব ফিমেল সিনিয়ৰ সিটিজেন সকলক 50% ৰেহাই প্ৰদান কৰিব বুলি জনাইছে কিন্তু ইয়াতে কিছুমান আপোনাৰ মানে সিস্টেম লগাই দিছে সিস্টেম সমূহ কি টিকেট অনলাইনত বুক কৰিব লাগিব তাৰ লগতে দুৰণিবতীয়া ৰাস্তা হ'ব লাগিব তাতহে টিকটৰ প্ৰাইসটো কমিব এই আপোনালোকে অকণমান দূৰ গৈছে লোকেল ট্ৰেইনত উঠিছে তাত টিকটৰ প্ৰাইসটো নকমে এটো মনত ৰাখিব
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম